ইউটিউবৰ সমস্ত দৰ্শকক নমস্কাৰ জনাই এইখিনিতে আৰম্ভ কৰিব বিচাৰিছে এটা দুখ লগা অতি খুব আৱেগৰ এটা মুহূৰ্ত। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰাক্তন সাংসদ আৰু অধিবক্তা তৰুণ গগৈ ডাঙৰীয়া আজি আমাৰ মাজত নাই। তেখেতে 5:17 মিনিটত শেষ নিশ্বাস ত্যাগ কৰে, আমাক এৰি গুচি যায়। গতিকে তেখেতৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ আত্মাই যাতে শান্তি পাওক তাৰে কামনা কৰিছোঁ। গতিকে এইজন নেতা আমাৰ কাৰণে খুবেই প্ৰয়োজন আছিলে। তেখেতৰ উদাৰ ব্যক্তিত্বই আমাক সদায় স্মৃতিত ৰাখি সজীৱ কৰি ৰাখিব আমাৰ স্মৃতিত। চ' আপোনালোকক খবৰটো দিবলৈ এই মুহূৰ্তত প্ৰয়াস কৰিছোঁ। চ' আপোনালোকে গম পালে, তো আপোনালোকেও তেখেতৰ আত্মাৰ শান্তিৰ কাৰণে সমবেদনা জ্ঞাপন কৰিব, প্ৰাৰ্থনা জনাব ভগৱানৰ ওচৰত, আল্লাহৰ ওচৰত। চ' এইখিনি আছিলে ভিডিঅ' আজি। তো সকলোকে ধন্যবাদ আৰু নমস্কাৰ জনাই এইখিনিতে সামৰণি মাৰিব বিচাৰিছোঁ। জয় আই অসম।